আজি মই আকৌ মানুহক টকাৰ লোভ দেখুৱাই এটা এটা বল বনাম আৰু মানুহৰ বদলা ল'ম। আৰু তেনেদৰেহে মই এই জেঙনি গাঁৱৰ মানুহবোৰৰ পৰা নিজৰ বদলাটো অচুল কৰিব পাৰিম। যোৱাবাৰ মোৰ হাথৰৰ উত্তৰ দি মোক বহুত দূৰলৈ খেদি পঠিয়াই দিছিলে, কিন্তু এই বেলি মই মানুহক এনেকুৱা খাতৰা খাতৰা হাথৰ সুধিম পানী খাই যাবগে। দুমকা, এইখিনিতে খৰক খাৰাক কৰি আছে আমাৰ পহুটোৱে। তাক আজি ইয়াৰ পৰা যাব দিব নোৱাৰি দেই। মুলুকে এইবাৰ পালে ডাইৰেক্ট মাথাত গুলিয়াবি, মাথাত। ভৰি চৰিয়ে গুলিয়ালে পলাবই আকৌ পহু। দুমকা, তই এবাৰ একদম চিন্তা নকৰিবি। ওলাবলৈ দেচোন প্ৰথম তাক। ই এনেও এইখিতে লুকাই আছে, ওলাব এতিয়া। মনে মনে থাকচোন অকমান। মুলুকে এইটো হৰিণাটো, এইটো এইটো দেখিলো। মাৰ জঁপিয়াই দিছে, দেখা নাই? পলাব এতিয়া। ক'ত পলাবি? পাই গলো চিকাৰ। আমি এদিনো খালী হাতে ঘৰলৈ যোৱা নাই। আমি যেতিয়াই আহোঁ তেতিয়াই চিকাৰ কৰিহে ঘৰলৈ যাওঁ। যা এতিয়া দুমকা, সোনকালে হৰিণাটো পিঠিত ওলমাই ল আৰু এইখিনিৰ পৰা যাওঁ বল। পাৰিম জানো মই এইটোক অকলে নিবলৈ? নোৱাৰিলে নহ'ব নহয়, আনিবই লাগিব যেন তেনে। মই বন্দুকটো লৈ আছো, দেখা নাই? আমি আকৌ এতিয়া গঞ্জুগাঁও হাবিখন পাৰ হ'ব লাগিব নহয়। এইটোহে মহাবিপদ। কেলে? কিয়? গঞ্জুগাঁও হাবিখনত কি হ'ব? আৰে মানুহে কয় যে গঞ্জুগাঁও হাবিখন ভাল নহয় বুলি ৰাতি, সেইকাৰণেহে কৈছো। একো নহয় বাৰু, তোৰ ওচৰত বন্দুকটো আছে নহয়। বল যাওঁ, বল সোনকালে। আজি মজাকে শুকান ফ্ৰাই কৰি খাব লাগিব হৰিণা মাংসটো। দুমকা, কি দেখিছো আমি এইবিলাক? এই গছজোপাত চোন ইমান থপাথপকে পকা পকা ফল লাগি আছে, আৰু আগফালে সেইজোপাচোন টকাৰ গছ। মুলুকে, এই হাবিখন ৰাতি ভাল নহয় বুলি কয় নহয় গাঁৱৰ মানুহে। এইবোৰ চাগে আমাক ভূতে দেখুৱাই দিছে লোভ লগাবলৈ। বল এইখিপা যাওঁ, বল সোনকালে। বলিয়া হলি নেকি তই অলপ দুমকা? আজি আমাৰ ভাগ্য ভাল আছিলে, সেইকাৰণে সেই আগফালে সোণৰ বল আৰু টকা ক'ত পাবি? নহ'লে আজি আমাৰ ভাগ্য ফুলিলে। মুলুকে, তই কথা এটা ভাবিছাচোন নিজে। ইমান ৰাতি হাবিৰ মাজত কি আমি এনেকে সোণ লাগি থকা আৰু টকা লাগি থকা গছ দেখিম নেকি? এই গছজোপা নিশ্চয় কিবা মায়াবী গছ হয়। ঠিকেই ধৰিলি ল'ৰাহঁত, এই দুজোপা মোৰেই মায়াবী গছ হয়। দুমকা, তই ঠিকেই কৈছিলি, সেইটোচোন ভূত। তহঁতি মোলে ভয় কৰিব নালাগে, মই তহঁতক একো নকৰো। ওলটাই মই তহঁতক পুৰস্কাৰহে দিম। কিহৰ পুৰস্কাৰ আকৌ? সোণৰ পুৰস্কাৰ নেকি? ইয়াত লাগি থকা সোণৰ বল এটা দিব নেকি আকৌ? এই গছজোপাত লাগি থকা সোণৰ বল এটাৰ ওজন হ'ল 10 কেজি। আৰু 10 কেজি সোণৰ দাম কিমান হ'ব ভাবিছা? তেনেহলে কি চাই আছো আকৌ? দে আকৌ আমাক সোনকালে এটা পুৰস্কাৰ, আমাক চব পইচা দে। চব দিম, কিন্তু তাৰ আগতে তহঁতি মোৰ দুটা হাথৰৰ উত্তৰ দিব লাগিব। হাথৰৰ উত্তৰ দিব পাৰিলেহে মানে দিবি আমাক পুৰস্কাৰ তই। আৰু যদি হাথৰৰ উত্তৰ দিব নোৱাৰো, তেতিয়াও মই তহঁতক পুৰস্কাৰ এটা দিম, কাৰণ তহঁতি দুটাই মোৰ প্ৰথম কাষ্টমাৰ। তেনেহলে সোনকালে সুধ আমাক হাথৰ, আমাক পুৰস্কাৰ লাগে। মোৰ প্ৰথম হাথৰটো তই ক। গুণগুণ কৰে কিন্তু ভুমুৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়। ক এই হাথৰৰ উত্তৰটো তই। কি হগুণ আছে বুজিয়ে নাপালোচোন মই। হগুণ নহয়, লগুণ। দুমকা, কি হব কচোন? ই কলে নহব, তই ক। তাক মই সুধিম নহয় এটা। ইয়াৰ উত্তৰটো হব মুহুৰা। একদম ভুল উত্তৰ দিলি। এই হাথৰটোৰ উত্তৰ আছিলে যতৰ। ইমান তাৰ হাথৰটো সুধিবলৈ আহিছ মোক? এইবাৰ মোৰ বাৰী, মোক সোধ সোনকালে, মোক সোধ। ঠিক আছে, এবাৰ তই কবি মোৰ দ্বিতীয় হাথৰটো। সাগৰলৈ নেযাবা, হত ফুল নাখাবা, কেঁচা পাতত নেবান্ধিবা লোন, উপজিয়েলৰ মাৰে কোন? ক এতিয়া দুমকা, মুখ মেলি নাথাক। ইয়াৰ উত্তৰটো হ'ব গৰু পোৱালি। অলপ চলপ হৈছিলে, কিন্তু ভুল উত্তৰ। এই হাথৰটোৰ উত্তৰটো আছিলে জেঠী পোৱালি। হ'ব, আমি বাৰু তোৰ হাথৰ উত্তৰ দিব নোৱাৰিলো,
কিন্তু হাতৰ উত্তৰ দিব নোৱাৰিলেও তই আমাক পুৰস্কাৰ দিম কৈছিলি নহয়। দে এতিয়া পুৰস্কাৰ এটা আমি লৈ সোনকালে ঘৰলৈ যাওঁ। তহঁতক পুৰস্কাৰ লাগে? এইয়া ল পুৰস্কাৰ। পাইছ? মোৰ হাতৰ উত্তৰ তহঁতে ইমান সহজে দিব নোৱাৰ বোপাই। তহঁতক মই এনেদৰেই ফল মূল বনাই বনাই ক'ৰবাত গৈ পেলাই দিমগৈ আৰু এনেকেই বদলা ল'ম। ধনটো ডাকৰু, কালি ৰাতি গঞ্জুগাঁৱৰ হাবিত আকৌ মানুহ দুটা হেৰালে। ঘিনাৰাম, ময়ো শুনিলো ডুমকা আৰু মুলুককে হেনো ৰাতি চিকাৰ কৰিবলৈ গৈছিলে চাগে তেহেঁতি দুটা। আমি আজি ৰাতি আকৌ গঞ্জুগাঁৱৰ হাবিলৈ যাব লাগিব তেহেঁতক বিচাৰি। তেহেঁতক হেনো এতিয়ালৈকে কোনেও বিচাৰিয়ে পোৱা নাই। ৰাতি কিয় যাব লাগে ঘিনাৰাম? এতিয়া যাওঁ কবল। আৰে ধনদু, মানুহকেইটা যেতিয়া ৰাতি হেৰাইছে, আমি ৰাতি গ'লেহে তাত কিবা কিবি চবুত বিচাৰি পামগে ক'লে গ'ল কি নাই। দিনত হয়তো সেইবিলাক নেথাকিবও পাৰে। ঠিকেই ক'লি ঘিনাৰাম। তেনেহ'লে আজি ৰাতি আমি হাবিলৈ যাম। পেটুৱা, সীতাৰাম, তহঁতি এতিয়া যাগে যা, নহ'লে বেছি ৰাতি হৈ গৈ থাকিলে গঞ্জু হাবিখন পাৰ হ'বলৈ দিগদাৰ পাবি। লালা, গঞ্জু হাবিৰ কথা নকবি আৰু তই। এই গঞ্জু হাবিখনৰ মাজেদি আমাৰ গাঁৱলৈ যোৱা ৰাস্তাটো বহুত বেয়া। ঠিক আছে তেনেহ'লে লালা, আমি সন্ধিয়া টাইমত আহি তহঁতৰ ঘৰলৈ বেয়াহে কৰিলোঁ। কথা বতৰা পাতি থাকোঁতে আন্ধাৰে হৈ থাকিলেগে। আমি এতিয়া সোনকালে ঘৰলৈকে যাওঁগৈ। যা পেটুৱা, সোনকালে যাগে যা। বল সীতাৰাম, সোনকালে পাৰ হওঁ বল হাবিখন। 10টামান বাজিলে চাগে ৰাতি। পেটুৱা, এইটো চোন বনৰীয়া কুকুৰ। পলা পলা পলা। সীতাৰাম, কি দেখিছো এইবোৰ? পেটুৱা, তাকেহে, এইটো চোন একদম সোণৰ বল। সীতাৰাম, আমাৰ দুখীয়াৰ দুখ খতম আজিৰ পৰা। ইমান টকা আৰু সোণৰ বল লাগি আছে এই গছজোপাত। তাকেহে পেটুৱা, অদ্ভুত দৃশ্য। আমি চোন আজি গঞ্জুগাঁৱৰ হাবিখনেদি আহি পিনি আমাৰ লাভহে হ'ল। ঠিকেই কলি তহঁতি, তহঁতৰ বহুত লাভ হ'ল আজি গঞ্জুগাঁৱৰ হাবিৰ মাজেদি আহি। কাৰণ আহি মোৰ এই মায়াবী গছ দুজোপাক লগ পালি। কি মায়াবী গছ? আৰু তই কোন? মই কোন বাদ দে না, তহঁতক ধন সোণহে লাগে, দিম মই। কিন্তু তাৰ বাবে তহঁতি মোৰ এটা কাম কৰিব লাগিব। সীতাৰাম, এই ভূতটোৱে কিবা খেল খেলিছে দেই আমাৰ লগত। ই এতিয়া আমাক জালত ফচাব। মই তহঁতক এটা এটা হাথৰহে সুধিম মাত্ৰ। যদি তহঁতি মোৰ হাথৰৰ উত্তৰ দিব পাৰ, তেতিয়া এই গছজোপাত থকা যিমান পইচা লাগে চব লৈ যাব পাৰিবি, আৰু চব সোণৰ বল। তেনেহ'লে আমি তোৰ হাথৰৰ উত্তৰ দিবলৈ ৰেডি আছো। সোনকালে আমাক সোণৰ বল লাগে। ঠিক আছে। আৰু যদি উত্তৰ দিব নোৱাৰো, তেতিয়াও তহঁতি চিন্তা কৰিব নালাগে, মই তহঁতক তেতিয়াও এটা এটা পুৰস্কাৰ দিম। ঠিক আছে তেনেহ'লে ভূত, সোনকালে আমাক হাতৰ সুধ। আমাৰ দেৰি হৈছে ঘৰলৈ যাবলৈ। আজি ধন সোণ লৈ পিনিহে ঘৰলৈ যাম আৰু। ঠিক আছে তেনেহ'লে তই কবি এতিয়া মোৰ প্ৰথম হাতৰ উত্তৰটো। এনেকুৱা কি বস্তু আছে যিটো জন্মৰ পিছতহে আহে কিন্তু মৃত্যুৰ আগে আগে গুচি যায়? জন্মৰ পিছতহে মৃত্যুৰ আগে আগে গুচি যায়? মানুহৰ চুলি। ভুল উত্তৰ। এই হাতৰটোৰ উত্তৰ হ'ল দাঁত। হয়তো মনলৈ নাহিলেই। এতিয়া তই কবি মোৰ দ্বিতীয় হাথৰৰ উত্তৰটো। ঠিক আছে, সুধ। এবাৰ মই কম, মই পাৰো হাথৰ। এইটো কি বস্তু যিটো মাহেকত এবাৰহে আহে কিন্তু 24 ঘণ্টাৰ পিছতেই গুচি যায়? ইমান উজু হাথৰ। এই হাথৰৰ উত্তৰটো হ'ব বিনয়। কি ফাল্টু উত্তৰ দিলি, কোন বিনয়? আমাৰ গাঁৱত মদাহী এটা আছে, যোনটোৱে এমাহ দুমাহৰ মূৰে মূৰে আহে কিন্তু 24 ঘণ্টাৰ আগে আগেই ঘৰলৈ গুচি যায়। একদম ভুল উত্তৰ। এই হাথৰৰ উত্তৰটো আছিলে তাৰিখ। হ'ব, আমি তোৰ হাথৰৰ উত্তৰ দিব নোৱাৰিলো বাৰু, কিন্তু নোৱাৰিলেও তই আমাক পুৰস্কাৰ দিম বুলি কৈছিলি নহয়। দে এইয়া ল তহঁতৰ পুৰস্কাৰ দুটা। তহঁতৰ গাঁওখনক মই সুদাই নেৰো, চবকে মই অশান্তি দিম।